ঠিকে আছিলে মাজত খালি হৈ গ'ল আকৌ জীয়াই থাকিম নে নাথাকিম তাক মানে ৰৈ থাকিব নোৱাৰো অট'মেটিক মোৰ ভাগৰ চকু পানী ওলাই যায় হাঁহি ধেমালি কৰি ফূৰ্তি কৰি থাকিম বুলি বিচাৰো কিছিলা নিখৰস্ত মানুহ আহিব বুলি আহিছে কিজানি এয়া হৈছে আমাৰ ৰাধিকা দাস বাইদেউ আৰু সব কামতে সাকসেস হ'বই যদি মানে একাগ্ৰতাৰে কৰা হয় নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই চোতালৰ পৰা আৰু দেই এইফালে হৈছে ধুনুৰ কাপোৰ মেলি দিয়া হ'ল অসমীয়া বোৱাৰী চেনেলৰ হয় মই সুৰভিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আজি কিন্তু বন্ধুসকল ভিডিঅ'টি অকণমান বেলেগ হ'ব আৰু ৰাতিপুৱাই শুই উঠি মই মানে ভিতৰৰ কাম কৰিব নোৱাৰিলো আজি কাৰণ আমাৰ এওঁ মানে বহুত সোনকালে ওলাই গ'ল আজি যোৰহাটত বোলে কিবা কাম আছে গতিকে লৈ মানুহ লৈ তেওঁ যোৰহাট পালেগে 5টামান বজাতে উঠিলে ধুনু আছেহি নহয় ঘৰত সেই ধুনুৱে চাহ তাহ বনাই মোক খোৱালে আৰু মই কি কৰিলো জানে নাই এইফালে চাওক এই ঠাইডোখৰ মানে অকণমান চাফা কৰিলো এইডোখৰ আজি এই ঠাইডোখৰতে এটি মানে চৌকা বনাম বন্ধুসকল কালি কিন্তু হোমডোৰ ভিডিঅ' দিয়া হ'ল আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব সকলোৱে কৈ আছিলে আমাৰ ঘৰটো দেখুৱাবলৈ সেই গতিকে আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকে চাব আৰু এতিয়া এটি কমেণ্টৰ ৰিপ্লাই দিব বিচাৰিছোঁ বাইদেউগৰাকীয়ে লিখিছে নাম কোৱা নাই বাৰু আপোনালোকে চাই ল'ব পাৰিব মোৰ যিটো ভিডিঅ' মানে এইটো ভিডিঅ' হৈছিল দিহানামৰ আমাৰ শিৱসাগৰত যেতিয়া নহয় দিহানামৰ অনুষ্ঠান হৈছিলে যে সেই ভিডিঅ'ত লিখা আছে মানে কমেণ্ট আহিছিলে ভিডিঅ' দেখুৱাই আছা ভাল লাগিল শিৱসাগৰৰ কাৰণে গৌৰৱ অনুভৱ কৰিছোঁ বাইদেউ আপোনাক বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ কমেণ্টটি তেনেকৈ লিখাৰ কাৰণে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ আগলৈ আগবঢ়াব পাৰোঁ আৰু আপোনালোকে কমেণ্টত মানে লিখিলে মানে বা মোক কমেণ্ট কৰিলে ঠাইডোখৰ নাম মেনশ্যন কৰিব বুলি মই আশা ৰাখিলোঁ আৰু এতিয়া আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আজি মানে ধুনু গা ধুবলৈ কৈ কৈ আমনি লাগি গৈছেগৈ এতিয়া বন্ধুসকল এটি বস্তু আপোনালোকক দেখুৱাওঁ এয়া হৈছে কৰ্দৈ এয়া চাওক এয়া হৈছে কৰ্দৈ আজি কৰ্দৈ আচাৰ অকণমান বনাই থ'ম আৰু এইফালে হৈছে নেমু এয়া চাওকচোন ইমান ডাঙৰ ডাঙৰ নেমু হয়নে সঁচাকৈ ভাল লাগে এনেকুৱা নেমু হ'লে মানে এইখিনি অকণমান ওপৰে ওপৰে চাচি কিনে ভৰাই থ'ম বৈয়ামত বহুত দিন যাব গোল নেমু হয় কিন্তু এইখিনি বস্তু কি কাৰণে আপোনালোকক দেখুৱালো জানে নাই আমাৰ গাঁৱৰে মোক বাইদেউ এগৰাকীয়ে দিছিলে সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ বাইদেউ আপোনালোকৰ কৰ্দৈ আচাৰ বনাবলৈ লৈছে দেই মোৰ ভিডিঅ'টো যদি আপুনি চাই আছে কিন্তু লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব দেই কালি মানে বহুত গধূলি হ'ল দেখুৱাব নোৱাৰিলোঁ নহ'লে গছজোপা দেখুৱালোহেঁতেন ঘৰো দেখুৱালো হয় আৰু মানুহো দেখুৱাব পাৰিলোঁ হয় কিন্তু মোৰ যোৱাত মানে অকণমান দেৰি হ'ল আৰু সন্ধিয়া হৈ গ'ল সেইকাৰণে ভিডিঅ' নকৰিলোঁ এতিয়া ধুনুৱে ধৰিব অকণমান কেমেৰা গা ধুলা লোৱাচোন কৰ্দৈ কি কাৰণে ভাল আপোনালোকে জানে নাই বাৰু বন্ধুসকল কৰ্দৈ খাব লাগে আচাৰ কৰিও ৰাখিব লাগে কৰ্দৈ কি কাৰণে খাব লাগে জানেনে বন্ধুসকল কৰ্দৈ জণ্ডিছ বেমাৰৰ কাৰণে খুবেই বেছি ভাল আৰু আপোনালোকে যদি ক'ৰবাত এতিয়াও পাইছে শুকুৱাই ৰাখিবলৈ অলপ চেষ্টা কৰিব আৰু কেনেকৈ শুকুৱাব লাগে সেই পদ্ধতিটো আপোনালোকক আজি মই দেখুৱাই দিম বহুতে কৰ্দৈ মানে শুকুৱাব নাজানে খালি অকণমান এনেকৈ ধুই লৈছোঁ আৰু এতিয়া ধুই পখালি কাটি লওঁ সৰু সৰুকৈ কাটি পেলাই ডাঙৰকৈ কাটি সৰু সৰু অলপ লৈ যাব পাৰিবা তুমি লৈ যাম বাৰু বনোৱাচোন ফাৰ্ষ্টে বাহ আমাৰ ধুনুৱে কাটিব শিকিছে দেই কি নাজানো বুলি ভাবিছিলা বৰ ধুনীয়াকৈ কাটিছে দেই বন্ধুসকল আমাৰ ধুনুৱে কিন্তু মোক বহুত ধুনীয়াকৈ সহায় কৰি দিছে দেই চাওকচোন কি ধুনীয়াকৈ কাটিছে কিন্তু এটা কথা আমাৰ ধুনুৱে মানে মই যিকোনো কাম কৰিলে বন্ধুসকল বহুত বেছি মানে ইচ্ছা কৰে কাম কৰিবলৈ কিন্তু পঢ়িবলৈ বেছি বেছি মন নকৰে হয়নে নহয় বাৰু দিয়ক ভালে কুশলে থাকিবা আনটোনো কি হয়নে নহয় হোষ্টেলত ঔষধি কৰা নি সেইটো সুধিবলগীয়া কথা নি কি কৈছা দেখিছেনে সুধিব লগা কথা নেকি বাৰু যে কি নহওক ভালে ভালে থাকিবা আৰু ধুনীয়াকৈ পঢ়ি শুনি ওলাই আহা 4টা বছৰ পঢ়িব লাগিব এতিয়া 6 মাহ মানে এটা ছেমিষ্টাৰ গৈছে আৰু বন্ধুসকল আৰু কেইটা আছে 7টা আৰু 7টা আছে ন বাৰু দিয়ক এইটো গেলিলে চাওঁ এইটো পেলাই দিয়া এতিয়া ৰ'দত দি লওঁ বোলা
খাই চাইছা নি খাইছো অকণ কোৱা যদি হাতৰ ৰস লাগি আছে না হাতৰ ৰস লাগি আছে নালাগে টেঙা মিঠা বহুত ভাল লাগিছে খাই নিমখ লগাই লয় হা শকত হোৱাটো কমিছে নি ব্লগ চলি আছে এয়া এয়া হৈছে আমাৰ ৰাধিকা দাস বাইদেউ অকণমান ভালকে ওলাই দিয়া তুমি গাখীৰ দিবলৈ গৈছা নেকি চা কি গাখীৰ ৰাধিকা মোক 1 লিটাৰ দিবা 1 লিটাৰ ডেইলি লাগে চুঙা চাউল হেৰি কি বুলি কয় বনাই ধুনুক খুৱাব লাগিব সন্ধিয়ালৈ দিলে হ'ব সন্ধিয়ালৈ দিবা লাগিছে দেই এয়া হৈছে আমাৰ ৰাধিকা দাস বাইদেউ আপোনালোকে সকলোৱে জ্ঞাত কিন্তু বাইদেউ ভাগৰ ধুনীয়াকৈ এখন ডাঙৰ ফাৰ্ম আছে বন্ধুসকল আপোনালোকে চাগে দেখিছে এনেকুৱা ইউটিউবতো আছে আৰু ফেচবুকতো দিছে চাগে ইউটিউবৰ চেনেলতে আছে ৰাধিকা ফাৰ্ম হাউচ বুলি চাৰ্চ কৰিলে পাই যাব পাই যাব ন আৰু তুমি বিক্ৰী কাণ খুলি একদম পুৰা ধুনীয়া মেচিং কৰিছে মজা লাগিছে দেই একদম ধুনীয়া বাইদেউ আৰু কামতো চোকা আৰু কথাটো চোকা চব পিনে চোকা সেইটো কম নহয় কামত মানে আমাৰ কিন্তু ষ্টৰী বন্ধুসকল একে কিন্তু দেই মোৰ ষ্টৰী যেনেকৈ আপোনালোকে পাইছে এই ৰাধিকা দাস বাইদেউৰ একেটাই ষ্টৰী মানে সলাই পেলাব পাৰিব আমাৰ ষ্টৰী বিলাক হয় নে নহয় আমি বহুতখিনি কষ্ট কৰি মানে ইমানখিনি পাইছোগৈ বুলি ভাবিব লাগিব আৰু মানে ধন্যবাদ দিব লাগিব ধৈৰ্যটো লাগিব কামতে ধৈৰ্যৰ কথা আৰু চব কামতে চাকচেছ হ'বই যদি মানে একাগ্ৰতাৰে কৰা হয় আৰু বেলেগনো কি ক'ম এইটোৱে কৈছো যে যিকোনো কামে যদি খুব দৃঢ়তাৰে কৰা হয় তেতিয়াহ'লে নিশ্চয় চাকচেছ হ'ব সকলো আগবাঢ়ি আহক কিবা এটা কৰক আমাৰ অসমখন উন্নতি হ'ব লাগে নহয় জানো সেইটোৱে নিজেতো উন্নতি হ'বই লগতে অসমো উন্নতি হ'ব লাগে যাতে বাহিৰৰ পৰা আমি বস্তু কিনি খাব নালাগে সেইটোৱে কথা ঘৰতে যিকোনো বস্তু যদি আমি খেতি বাতি কৰি মিঠাই বনাই মিঠাই আমি কেলে কিনিব লাগে লোকে বনোৱা মিঠাইতকে নিজে ঘৰত যেতিয়া এটা মিঠাই প্ৰডাকশ্যন হয় এতিয়া মই গৰু গাখীৰটো আমি কিনিব নালাগে গতিকে আমাৰ ঘৰতে হৈ যায় আচলতে দিবা ঠিক আছে 1 লিটাৰ দিবা এই ধুনুৰ কাৰণে মানে চুঙা চাউল কলপাত চলপাত কাটিছে কিবা নিয়ম আছে নেকি নাই কৰদৈ শুকুৱাবলৈ লৈছো ঠিক আছে বাই বাই ভালকে কাটা ধুব লাগিব চাগে ন তোমাৰ স্কুটিখন দেখিলে তোমালৈ মনত পৰে নহয় এতিয়া চলাবা এইকেইদিন দেই নহ'লে বেয়া হৈ থাকিব সেইডোখৰলৈ লৈ যোৱা এইকেইটা দিয়া এই টিংখনৰ ওপৰত কলপাত খিলা পাৰি দিম আমাৰ ধুনুৱে মোক আজি অকণমান সহায় কৰি দিছে আৰু মেলিব লাগিব দেই এয়া চাওক বন্ধুসকল এনেকৈ কৰদৈ কাটি শুকুৱাবলৈ লৈছোঁ কলপাত আৰু টিঙৰ ওপৰত দি ৰাখিছোঁ তুমি ভাবিছিলা নি ফৰেষ্টৰ মানুহ আহিব বুলি আহিছে কিজানি সৰুকে ভাবিব নালাগে হয় নে নহয় কাৰণ কেলে জানা নাই বয়স হলে মানে বস্তু তেনেকে দি উঠাব নালাগে নহয় হয় নাই ইমান দিনৰ পৰা আছে আৰু সেইটো কথা বেয়া কথা নহয় আমাৰ পাপাক কলে মানে বুজি নাপায় কিন্তু সেইদিনা বতাই আহি পিনে বহুত ধুনীয়াকে বুজাই দিলে সি দিনটো মনে মনে থাকিলে আমাৰ পাপাই বন্ধুসকল সেইদিনা এটা মই ভিডিঅ' আপলোড কৰিছিলো আপোনালোকলৈ আমাৰ ধুনু দেউতাকে ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা মানুহ মাতি সৰ্পদালক দি পঠাব বুলি কৈছিলো কিন্তু বন্ধুসকল সেইখিনি কৰিবলৈ আমাৰ ধুনুৱেও নিদিয়ে আৰু ময়ো নিদিওঁ আৰু আমাৰ মানে গাঁৱৰ যিখিনি জ্যেষ্ঠ লোক তেখেতলোকেও ক'লে তোমালোকক যদি একো কৰা নাই সেইটো অন্যায় তোমালোকে নকৰিবা কাৰণ বহুতখিনি কথা আহি পৰে কিবা কথাতে কয় নহয় মানুহে বোলে বুঢ়া হলে মানুহ পৰগতি লৰে আৰু জীৱ জন্তু বুঢ়া হলে ফাপৰে খায় সেই তেনেকুৱা কথা এষাৰ আছে নহয় সেই তেনেকৈ আৰু কথাখিনি বহুতখিনি দহলৈকে ভাবিলো সেই কথাষাৰ নকলো আৰু এইটো ভিডিঅ' আপলোড নকৰিলো সেইকাৰণে আজি আপোনালোকলৈ আগবঢ়াই দিলো কিন্তু বহুতো লোকে মানা কৰাৰ কাৰণে আজি মই সেইটো কাম কৰিবলৈ আগবাঢ়ি নগলো তাকে আপোনালোকক কৈ থলো সেই কথাষাৰ মনত পৰি কিন্তু আজি আপোনালোকক এটা বিপৰীতকে কথা এষাৰ কওঁ বেয়া নাপাব আপোনালোকে সকলোৱে মানুহ আজিকালি বুঢ়া হলে বৃদ্ধাশ্ৰমলৈ পঠায় আৰু জীৱ জন্তু বুঢ়া হলে এনেকৈ মানে ফৰেষ্টৰে হওক বা এনেকুৱা ধৰণৰ এনিমেল কেয়াৰৰ মানুহ মাতি দি পঠায়
সেইটো কিন্তু কেহানিও কৰিব নালাগে যিবোৰ জীৱ-জন্তু মানে এনিমেল কেয়াৰলৈ দি পঠায় সেইসকল বা কিছুমান বিপদত পৰে বা কিছুমানৰ অসুখ বিসুখ হয় সেই তেনেকে দি পঠায় আৰু কিছুমানক বহুতখিনি অনিষ্ট কৰে আমাক যেতিয়া নহয় অনিষ্ট কৰা নাই আমিনো কিয় দিম নহয় জানো সেইকাৰণে আপোনালোকৰ কথাষাৰ কৈ থলো বেয়া নাপাব আজিকালি মাক দেউতাক বুঢ়া হলে মানে বহুতে লাগি কৰে বন্ধুসকল সেইকাৰণে মানে কথাষাৰ ক'বলৈ বাধ্য হৈছো আজিকালি মানে বুঢ়া মাক দেউতাকক আপতাল কৰিবলৈ বহুতে বেয়া পায় কাৰণ বৃদ্ধাশ্ৰমলৈ পঠাই দিয়ে হয়তো আপোনালোকে কিছুৱে বেয়াও ক'ব পাৰে কিন্তু বেয়া নাপাব কথাষাৰ ক'ব লগাত পৰিল সঁচাকৈ বন্ধুসকল বহুত বেছি দুখ লাগিছিল কিন্তু ধনুৰ আগত মানে ক'বলৈ অকণমান টান পাইছো সেইকাৰণে এইটো ৰুমলৈ আহি লৈছো ধনুৱে ইমান দুখ কৰিছে এই দেউতাকে সেইখিনি সিদ্ধান্ত লোৱাৰ কাৰণে ঘৰৰ কথা ইমানকৈ কৈ থাকিবলৈও মন নাযায় জীয়াই থাকিম নে নাথাকিম তাকো মানে এইবিলাক কথা মনত পেলালে বন্ধুসকল মানে ৰৈ থাকিব নোৱাৰো অট'মেটিক মোৰ ভাগৰ চকু পানী ওলাই যায় যে কি নহওক বন্ধুসকল হাঁহি মাতি জীয়াই থাকিবই লাগিব নহয় জানো হাঁহি ধেমালি কৰি ফূৰ্তি কৰি থাকিম বুলি বিচাৰো কিন্তু নোৱাৰো থাকিব তেনেকৈ ঘপকৈ মনত পৰে কেতিয়াবা বন্ধুসকল এতিয়া ওলাইছো কি বৰা চাউল বিচাৰি হয়নে হয় আৰু চুঙা চাউল বনাম আজি আপোনালোকে ভিডিঅ'টি উপভোগ কৰিব এতিয়া যাওঁ আৰু পটাপট আহিম আৰু কি লগাইছা এইটো ধুনীয়া বস্তু ইয়াত বহুত ধুনীয়া ধুনীয়া বন্ধুসকল মাছ ওলাইছে তাতে আধা কেজিমান লৈ লওঁচোন আধা কেজি নহ'লে এপোৱামান ল'লে হ'ব নহয় এতিয়া আহি পালোহি টাউন এতিয়া দেখিলোঁ সৰু সৰু মাছ বহুত ধুনীয়াকৈ ওলাইছে তাকে অলপ লৈ যাওঁ বুলি ভাবিলোঁ আৰু আধা কেজি এটা ল'লোঁ বন্ধুসকল শিৱসাগৰৰ ডাকঘৰৰ সন্মুখত আৰু এনেকৈ বহে বেপাৰীবিলাক চাউলৰ বিভিন্ন ধৰণৰ চাউল আনে বোলে নিতাই পুখুৰীৰ পৰা অনা চাউল এইবিলাক আৰু এইফালে দেখিছে শিৱসাগৰ শিৱদৌল কেনেকৈ আহিব বুলি ক'লে নতুনটো সোমবাৰে আহিব কেনেকৈ লৈছে 60 টকা কেজি হ'ব দিয়ক টাউনলৈ এইটো কাৰণতে আহিছিলোঁ জহা চাউল বৰা চাউল বিচাৰি বন্ধুসকল এয়া জহা চাউল আৰু বৰা চাউল লৈ ল'লোঁ আৰু এয়া চাওক এইখিনি হৈছে জহা চাউল একেবাৰে সৰু সৰু মোকো 1 কেজি দি দিয়কচোন 60 টকা হ'লে ভাল আমি আহিলো বুলি একদম পিকু দৌৰি আহিছে পিকু আহি পালোহি বন্ধুসকল এতিয়া কিন্তু মাছ লৈ আহিছো নহয় মাছ বনাই ভাত পানী খাই লওঁ এয়া হৈছে মুৰা মাছ এয়া চাওকচোন ইমান ডাঙৰ ডাঙৰ মুৰা মাছ আৰু এফালে লগালগ ভাত পাতি দিলোঁ আৰু এইখিনি হৈছে জলফাই ছিঙি থৈছোঁ আৰু এইখিনি হৈছে চাউলখিনি আৰু এইফালে বাছি আছোঁ মাছ বন্ধুসকল আপোনালোকে এনেকুৱা ধৰণৰ সৰু মাছবিলাক কেনেকৈ বাছে মই কেনেকৈ বাছোঁ অকণমান আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক এখন হাতেৰে মই এনেকৈ পিটিকি পিটিকি পেটুবিলাক উলিয়াই পেলাইছোঁ চাওক এনেকৈ বাছোঁ দেই আপোনালোকেও আনিলে এনেধৰণে বাচিব অকণমান টিপছটো দেখুৱাই দিছোঁ এয়া চাওক এনেকৈ সকলোখিনি এখন হাতেৰে মাছখিনি বাছি পেলাম এতিয়া লৈছোঁ মই চাউলখিনি বৰা চাউলখিনি এইটো কাৰণতে আনিছোঁ বন্ধুসকল আজি চুঙা চাউল বনাম গতিকেলৈ এনেকৈ তিয়াই ৰাখিব লাগিব 2 ঘণ্টামান তিয়ালে অলপ বেছি ভাল হয় পানী খাই আজৰি হ'লোঁ এতিয়া বিচাৰিব লাগিব অলপ খৰি কিন্তু বন্ধুসকল বৰ বেছি আমাৰ ঘৰত নাই এতিয়া অকণমান ইডোখৰ পৰাই আনিম বুলি ভাবিছোঁ মানে তাৰ পৰা
নহয় উইব নি নপুৰে এনেকুৱা এটা চৌখা বনাইছো বন্ধুসকল আমাৰ অসমত নাই চাগে কামুৰিলে নেকি নাই কামো সিহঁতি জোকাৰি থাকে এতিয়া বন্ধুসকল মোৰ চৌখা বনোৱা হৈ গৈছে চৌখা অৱস্থা চাওক এয়া 3 চপৰা ইটা দিছো আৰু এইফালে এডাল ৰদ দি লৈছো আৰু এই এনেকৈ মানে বাঁহৰ খুঁটি পুতি এনেকৈ হেৰি কৰি লৈছো যোগাৰ কৰি লৈছো আৰু এই বস্তুটো এনেকুৱা ধৰণকে মই পুৰি দেখুৱাম আপোনালোকক এই বস্তু এনেকৈ চুঙাটো এনেকৈ দিম এতিয়া এনেই অকণমান জাষ্ট দেখুৱাইছো এতিয়া গধূলি হোৱা নাই গধূলি হ'লে মানে পুৰিম আৰু এতিয়া আপোনালোকক অকণমান এনেকৈ দেখুৱালো এইখিনি খৰি যোগাৰ কৰি থৈছো আৰু গধূলি হৈ লওক তাৰপিছত জুই জ্বলাম আৰু এনেকৈ পুৰিম আৰু আপোনালোকে উপভোগ কৰিব ভিডিঅ'টি আমাৰ এওঁ আহিলে দেই এয়া হৈছে গাড়ী আৰু চিধা মানে ফুল চাইছেহি হা কাই আৰু দেখিছা নহয় বান্ধিব লাগিছে আৰু এইজোপা কিন্তু মোৰ বেছি ভাল লাগে এইজোপা কি ধুনীয়া লাগিছে চোৱাচোন চুই চোৱা হয় নাই প্লাষ্টিক লাগিছে অ' বন্ধুসকল এটি ল'ৰা এটি মোৰ ভাইটি হৈছে দেই এই আমাৰ মানে মোৰ মানুহজনৰ ভাইক মানে দদায়েকৰ পুতেক এতিয়া মোৰ ভাইটিয়ে হ'ব হয় নাই সেইকাৰণে অকণমান চিনাকি দি দিছোঁ ধুনীয়াকৈ হাই দি দিয়া ভাইটি হাই এতিয়া চাওঁ আহক কিছুমান শাক পাচলি যোৰহাটৰ পৰা মোৰ মানুহজনৰ হাতত দি পঠাইছে হয় এইটো মালভোগ কল এইফালে দি পঠাইছে লাই শাক আৰু কি আৰু কাঁচকল কিন্তু বৰ ডাঙৰ বস্তু এটা দিয়ে অমিতা যোৰহাটৰ বাইদেউ আপোনাক ধন্যবাদ আপোনাৰ শাক পাচলি ৰাইজক দেখুৱাই দিলোঁ আৰু এইফালে চাওক এইফালে মোৰ মানে বাঁহৰ চুঙাকেইটা অলপমান সমান কৰি দিছে মেচিনে এইফালে চাওক বহুত ধুনীয়া চাফা হৈ আছে তথাপিতো অলপ ধুই লৈছোঁ এতিয়া সন্ধিয়া হৈ গ'ল বন্ধুসকল আৰু এনেকৈ মানে চুঙা চাউল পুৰিবলৈ লৈছোঁ দিয়া তুমি দিয়াচোন এনেকৈয়ে চুঙা চাউল পুৰিছোঁ এয়া দেখিলে নহয় আৰু সকলো এনেকৈ জুই ফুৱাবলৈ বহি আছে আৰু জুই দেখিয়ে সোমালে বাইদেউহঁত খোজকাঢ়ি আছিলে দেখুৱাবলৈ পাই হাঁহিয়ে উঠিছে বন্ধুসকল এয়া চাওকচোন কেনেকৈ ওলাই দৌৰ মাৰিলে মানে অকণমান ঢিলা হ'ল নেকি মানে বেছি হ'ল নাজানো আৰু ঠিকে আছিলে মাজত খালী হৈ গ'ল আকৌ খালী হৈ গ'ল মানে ওলাই পৰিলে নাই আৰু এইফালে এনেকৈ উলিয়াই আছোঁ এইফালে চাওক এতিয়া চুঙা চাউল মোৰ সিজা হৈ গৈছে বন্ধুসকল ভিডিঅ'টি ইয়াতে সামৰিব লাগিব বৰ বেছি দীঘলীয়া নকৰোঁ